নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো এনিকা জেমছ প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। এনিকা জেমছ প্ৰাইভেট লিমিটেড ৰিকুৱাৰ্ড টেলিকলাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ কেণ্ডিডেট বিচৰা হৈছে। ফ্ৰেছাৰ্ছসকলে আপোনালোকে এপ্লাই কৰিব পাৰিব। কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ বিচৰা নাই জবটোৰ বাবে। জব লোকেশ্যন গুৱাহাটী হয়। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে 6001403314। এই নাম্বাৰটোৰ হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াই দিব আৰু নাম্বাৰটোত আপোনালোকে কল নকৰিব, হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াই দিব। শ্বৰ্টলিষ্টেড হ'লে আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 2 নম্বৰতে। উই আৰ ইণ্টেণ্ডিং টু হায়াৰ ছাৰ্ভিচ ইঞ্জিনিয়াৰ্ছ ইন দুলিয়াজান লোকেশ্যন। দুলিয়াজান লোকেশ্যনৰ বাবে ছাৰ্ভিচ ইঞ্জিনিয়াৰ বিচৰা হৈছে আৰু জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ, লগতে ITI বা ডিপ্ল'মা ইন টেকনিচিয়ান ইঞ্জিনিয়াৰিং থাকিব লাগিব আৰু ইয়াৰ লগতে কম্পিউটাৰ হাৰ্ডৱেৰ আৰু নেটৱৰ্কিং নলেজ থাকিব লাগিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন সোনকালে পঠিয়াই দিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিব বিচাৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ ছাৰ্ভিচ ইঞ্জিনিয়াৰ এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। কণ্টেক্ট নাম্বাৰ এটা দিয়া হৈছে আৰু যদি অধিক জানিব বিচাৰে 9903025683 এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 3 নম্বৰ জবটো এনিকা জেমছ প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। এনিকা জেমছ প্ৰাইভেট লিমিটেড ৰিকুৱাৰ্ড বেক অফিচ এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে মেল ফিমেল সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। জবটোৰ বাবে এক্সপেৰিয়েঞ্চ কেণ্ডিডেট বিচৰা হৈছে। যিসকল কেণ্ডিডেটৰ মিনিমাম 2 পৰা 3 বছৰ ৰিলেটেড ফিল্ডত কাম কৰা অভিজ্ঞতা আছে তেখেতলোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। জব লোকেশ্যন গুৱাহাটী হয় আৰু জবটোৰ বাবে চেলাৰী দিয়া হ'ব 20,000 পাৰ মান্থ। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে 6001403314। এই নাম্বাৰটোত হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াই দিব আৰু নাম্বাৰটোত আপোনালোকে কল নকৰিব, হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 4 নম্বৰ জবটো জবৱৰ্কছ ৰিটেইলছ প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। হায়াৰিং ফিল্ড চেলছ এক্সিকিউটিভ। ফিল্ড চেলছ এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। এক্সপেৰিয়েঞ্চ শুড বি ফ্ৰম মোবাইল অৰ টেলিকম ইণ্ডাষ্ট্ৰী। মোবাইল আৰু টেলিকম ইণ্ডাষ্ট্ৰীত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। লোকেশ্যনবোৰ হৈছে মঙলদৈ, বৰপেটা, নগাঁও আৰু গুৱাহাটী। এইবোৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। কোৱালিফিকেশ্যন হিচাপে মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ বিচৰা হৈছে, লগতে এক্সপেৰিয়েঞ্চ থাকিব লাগিব। ফ্ৰেছাৰ্ছসকলে এপ্লাই নকৰিব। যিসকল কেণ্ডিডেটৰ ৰিলেটেড ফিল্ডত কাম কৰা অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব। জবটোৰ বাবে চেলাৰী যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব আৰু চেলাৰীৰ লগতে ESIC আৰু ট্ৰেভেলিং এলাউঞ্চ আপোনালোকে লাভ কৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন 15 ডিচেম্বৰৰ ভিতৰত পঠিয়াই দিব আৰু জবটোৰ বাবে আপোনালোকে এপ্লাই কৰোঁতে কোনো ধৰণৰ ফিজ দিব নালাগে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে 15 ডিচেম্বৰৰ ভিতৰত আবেদন কৰি ল'ব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ চেলছ এক্সিকিউটিভ, ফিল্ড চেলছ এক্সিকিউটিভ এনেদৰে মেনশ্যন কৰি দিব আৰু ব্ৰেকেটত আপোনালোকে কোনটো লোকেশ্যনৰ বাবে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু-বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ 5 নম্বৰ জবটো এক্সেল ফুডৰ ফালৰ পৰা মুকলি হৈছে। এক্সেল ফুড ৰিকুৱাৰ্ড নম্বৰ পোষ্টটো হৈছে পাৰ্চেছ এক্সিকিউটিভ। জবটোৰ বাবে এক্সপেৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। মিনিমাম 2 to 3 years ৰিলেটেড ফিল্ডত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। চেলাৰী মেনশ্যন কৰা নাই। এডুকেশ্যনেল কোৱালিফিকেশ্যন হিচাপে BTech বা ডিপ্ল'মা বিচৰা হৈছে, মেণ্ডেটৰী হয়। আৰু B নম্বৰ পোষ্টটো হৈছে পেকিং অপাৰেটৰ। এক্সপেৰিয়েঞ্চ 2 to 3 years অফ এক্সপেৰিয়েঞ্চ ইন দ্য নুডল ইণ্ডাষ্ট্ৰী ইজ মেণ্ডেটৰী। নুডল ইণ্ডাষ্ট্ৰীত কাম কৰাৰ মিনিমাম 2 পৰা 3 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। কোৱালিফিকেশ্যন ITI বা ডিপ্ল'মা ইন ৰিলেটেড ফিল্ড বিচৰা হৈছে। ইয়াৰ লগতে এক্সেল ফুডৰ C নম্বৰ পোষ্টটো হৈছে IPQA আৰু জবটোৰ বাবে ফ্ৰেছাৰ্ছক বা এক্সপেৰিয়েঞ্চক সকলোৱে এপ্লাই কৰিব পাৰিব। কোৱালিফিকেশ্যন BSc গ্ৰেজুৱেট বিচৰা হৈছে, মেণ্ডেটৰী হয়।
ডি নম্বৰ পোষ্টটো হৈছে FGQA, এক্সপেৰিয়েঞ্চ আৰু ফ্ৰেছাৰ সকলোৱে এপ্লাই কৰিব পাৰিব। কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট বিচৰা হৈছে। ই নম্বৰ পোষ্টটো হৈছে মেকানিকেল এক্সিকিউটিভ। জবটোৰ বাবে এক্সপেৰিয়েঞ্চ বিচৰা হৈছে মিনিমাম 5 to 6 years। নডুল ইণ্ডাষ্ট্ৰীত কাম কৰা যিসকল কেণ্ডিডেটৰ অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন ডিগ্ৰী বা ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং বিচৰা হৈছে। ইয়াৰ লগতে এক্সেল ফুডৰ F নম্বৰ পোষ্টটো হৈছে ইলেক্ট্ৰিচিয়ান আৰু জবটোৰ বাবে মিনিমাম 3 পৰা 4 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। যিসকল কেণ্ডিডেটৰ 3 পৰা 4 বছৰ ইলেক্ট্ৰিচিয়ান হিচাপে কাম কৰা অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব। ফ্ৰেছাৰসকলে এপ্লাই নকৰিব জবটোৰ বাবে। কোৱালিফিকেশ্যন ITI বা ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জববোৰৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন সোনকালে পঠিয়াই দিব। 15 ডিচেম্বৰৰ ভিতৰত এপ্লাই কৰি ল'ব আৰু মেইল কৰি আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিব বিচাৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 6 নম্বৰ জবটো হিলটন হাইমেন, গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। 1 নম্বৰ পোষ্টটো হৈছে কাৰ ড্ৰাইভাৰ কাম অটো ড্ৰাইভাৰ। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 9 to 10,000 পাৰ মান্থ আৰু শ্বিফটিং হিচাপে কাম কৰিব লাগিব। মৰ্ণিং 6:45 AM পৰা 9 PM লৈকে। 2 নম্বৰ পোষ্টটো হৈছে মাৰ্কেটিং এক্সিকিউটিভ। চেলাৰী দিয়া হ'ব 10,000 পাৰ মান্থ। শ্বিফটিং টাইমিং হ'ব মৰ্ণিং 9 AM to 9 PM আৰু জবটোৰ বাবে আপোনালোকৰ বাইক আৰু লগতে ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব, মেণ্ডেটৰী হয়। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন 14 ডিচেম্বৰৰ ভিতৰত পঠিয়াই দিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিব বিচাৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। কণ্টেক্ট নম্বৰ দিয়া হৈছে আৰু যদি অধিক জানিব বিচাৰে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 7 নম্বৰতে ৰিকুৱাৰ্ড কম্পিউটাৰ চেণ্টাৰ ৰিচিপশ্যনিষ্ট। কম্পিউটাৰ চেণ্টাৰৰ বাবে ৰিচিপশ্যনিষ্ট বিচৰা হৈছে। লোকেশ্যন হৈছে আজাৰা আৰু গীতানগৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন PG ডিপ্ল'মা ইন কম্পিউটাৰ ছায়েন্স বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে হোৱাটছআপ নম্বৰ দিয়া হৈছে। হোৱাটছআপৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন 15 ডিচেম্বৰৰ ভিতৰত পঠিয়াই দিব আৰু পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 8 নম্বৰ জবটো LKC ইণ্ডাষ্ট্ৰী এণ্ড ইনফ্ৰা প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। A নম্বৰ পোষ্টটো হৈছে মেনেজাৰ একাউণ্টছ, এটা পোষ্ট মুকলি হৈছে। এক্সপেৰিয়েঞ্চ 10 to 15 years বিচৰা হৈছে। ফ্ৰেছাৰসকলে এপ্লাই নকৰিব। যিসকল কেণ্ডিডেটৰ মেনশ্যন কৰা অনুযায়ী 10 to 15 years অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব। B নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট মেনেজাৰ একাউণ্টছ, এটা পোষ্ট মুকলি হৈছে। এক্সপেৰিয়েঞ্চ 5 years বিচৰা হৈছে। CS, CS, MCOM বা ICWA এডুকেশ্যনেল কোৱালিফিকেশ্যন থাকিব লাগিব ইন দ্য ফিল্ড অফ একাউণ্টছ এণ্ড ফাইনেন্স আৰু লগতে জবটোৰ বাবে আপোনালোকৰ GST, TDS, SAP, ERP এণ্ড টেলি এইবোৰ নলেজ থাকিব লাগিব। কেপেবল অফ ফাইনেলাইজিং বেলেঞ্চ শ্বীট এট ইণ্ডিভিজুৱেল কেপাচিটি। ইয়াৰ লগতে C নম্বৰ পোষ্টটো হৈছে একাউণ্টেণ্ট, পোষ্ট এটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে। MCOM বা BCOM ডিগ্ৰী থাকিব লাগিব। লগতে মিনিমাম 3 to 4 years এক্সপেৰিয়েঞ্চ ইন দ্য ফিল্ড অফ একাউণ্টছ, নলেজ অফ GST, TDS, SAP, টেলি এণ্ড ERP। D নম্বৰ পোষ্টটো হৈছে ডাটা এণ্ট্ৰি অপাৰেটৰ, এটা পোষ্ট মুকলি হৈছে। গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন। লগতে জবটোৰ বাবে আপোনালোকৰ মাইক্ৰ'ছফ্ট অফিচৰ ভালদৰে নলেজ থাকিব লাগিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে আজিৰ পৰা অহা 5 দিনৰ ভিতৰত আবেদন কৰি ল'ব। মেইল ID দিয়া হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে মেইল নাইবা হোৱাটছআপৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব আৰু ডাইৰেক্টলি আপোনালোকে যোগাযোগ কৰিব পাৰে। এড্ৰেছটো দিয়া হৈছে। কণ্টেক্ট ডিটেইলছ LKC ইণ্ডাষ্ট্ৰীজ এণ্ড ইনফ্ৰা প্ৰাইভেট লিমিটেড, কেয়াৰ অফ S3 ইম্পেক্টছ প্ৰাইভেট লিমিটেড, দেৱেন্দ্ৰ নগৰ, পোষ্ট অফিচ, বদৰপুৰ ঘাট, কৰিমগঞ্জ। এই এড্ৰেছত আপোনালোকে যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।